কৃষ্ণ সমুদ্ৰ মন্থনৰ সমস্ত কথা আজি আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। এই অনুষ্ঠানৰ পৰা আপোনালোকক আমি প্ৰণিপাত জনাইছোঁ। জয় শ্ৰীকৃষ্ণ, জয় গুৰু শংকৰ। শুকমণি পৰীক্ষিতে সুধিলে, বোলে গুৰুজন, সমুদ্ৰ মন্থনৰ কথা মোক অলপ শুনাই কৃতাৰ্থ কৰক। এদিন ইন্দ্ৰই ৰাস্তাৰ কোনোফালে গৈ আছিল আৰু সেই পথে ঋষি দুৰ্বাসাও আহি আছিল আৰু দুৰ্বাসা মুনিয়ে মৰমতে স্বৰ্গৰাজক এডাল মালা পিন্ধাই দিলে আৰু নিজৰ পিন্ধা মালা ইন্দ্ৰৰ গলে পিন্ধাই দিলে আৰু দুয়োজনৰ পথত নিজে নিজে গুচি গ'ল। ইন্দ্ৰই মালাডাল ডিঙিৰ পৰা সলুকাই হাতীৰ খুৰত দি দিলে, কাৰণ ইন্দ্ৰৰ ঐৰাৱতত চলে। ইন্দ্ৰৰ বাহন হ'ল ঐৰাৱত হাতী, আৰু হাতীয়ে গছকি গুচি গ'ল মালাডাল। ঈশ্বৰৰ ইচ্ছাত সেই পথেৰে দুৰ্বাসা মুনি পুনৰ আহি আছে আৰু নিজৰ মালাডাল চিনি পাই এই অপমান কৰাৰ কাৰণে মালাডালক দুৰ্বাসা ঋষিৰ অতি খং উঠিল। দুৰ্বাসা মুনি এনেই ক্ৰোধান্বিত, অতি খঙাল ঋষি, আৰু তেখেতে ক'লে যে 14 ভুৱনৰ ওপৰৰ আসনত বহি ইন্দ্ৰৰ অহংকাৰ হ'ল আৰু অভিশাপ দিলে, তই এই আসনৰ পৰা এদিন নামিবই লাগিব। দুৰ্বাসাৰ অভিশাপৰ কথা দৈত্যসকলে গম পালে আৰু এই চেগতে দৈত্যৰাজ শুক্ৰাচাৰ্যই দৈত্যসকলক ইংগিত দিলে যে এই সময়তে স্বৰ্গৰাজ্য আমি দখল কৰি 14 ভুৱনৰ যি মুখ্য আসন, উচ্চ আসন আমি অলংকৃত কৰিব লাগে, দৈত্যসকলে লাভ কৰিব লাগে। আৰু দৈত্য দানৱসকলে এই সুবিধাটি গ্ৰহণ কৰি দেৱতাসকলক আক্ৰমণ কৰিলে। দেৱতাসকল পৰাজিত হৈ উপায়হীন হৈ ভগৱান বিষ্ণুৰ ওচৰত গ'ল আৰু সকলোৱে বিষ্ণুক শাৰী পাতি প্ৰণিপাত প্ৰাৰ্থনা জনালে, হে প্ৰভু, আমাক এই মহা বিপদৰ পৰা আপুনি ৰক্ষা নকৰিলে আৰু আমাক ৰক্ষা কৰোতা নাই। ভগৱানে ভাবি চিন্তি এটা উপায় দিলে যে তোমালোকে সমুদ্ৰ মন্থন কৰা আৰু তাৰ পৰা অমৃত ওলাব আৰু সেই অমৃত পান কৰি তোমালোকে অমৰ হ'বা আৰু পুনৰ দানৱসকলৰ লগত যুদ্ধ কৰিবা, তেতিয়া তোমালোকৰ জয় হ'ব, অন্যথা আৰু ৰাস্তা বেলেগ নাই। এই প্ৰস্তাৱটি লৈ দেৱতাসকলে দৈত্যসকলৰ ওচৰলৈ গ'ল আৰু তেওঁলোকক এই প্ৰস্তাৱটি দাঙি ধৰিলে। অন্যহাতে সমুদ্ৰ মন্থন এই কৰ্মভাগ অকল দেৱতাসকলে কৰিব নোৱাৰে, দৈত্য দানৱ মিলিয়েই যিহেতু কৰিব লাগিব, গতিকে দৈত্যসকলে এই প্ৰস্তাৱটি মানি ল'লে। মন্দৰ পৰ্বতক মাজত ৰাখি থলে, বাসুকী নাগক ৰছী বনালে আৰু এফালে নাগৰ মুখ হ'ব আৰু এফালে নাগৰ নেজ হ'ব। এতিয়া দৈত্যসকল বহুত শক্তিশালী হয়, কিন্তু বুদ্ধি নাই। কিছুমান কাম বলেৰে কৰিব পৰা নাযায়, কিছুমান কাম বুদ্ধিৰে কৰিব লাগে। আৰু ভগৱানে ক'লে যে এটা কাম কৰা, তোমালোকে নাগৰ মুখৰ ফালে দৈত্যসকল দেৱতাসকল থাকক আৰু নেজৰ ফালে দানৱসকল থাকক, তেনেকৈ সমুদ্ৰ মন্থন কৰিবা। দৈত্যসকলে ভাবিলে বিষ্ণুটো বহুত চালাক চতুৰ, গতিকে নিশ্চয় আমাক ভগৱান বিষ্ণুৱে চালাক কৰিব, গতিকে নাই নাই নাই, আমি যি ক'ম সেয়াই হ'ব। কাৰণ এতিয়া আমি স্বৰ্গৰ অধিকাৰী হ'ল আমি দানৱসকল, গতিকে আমাৰ মতে কাম হ'ব, আমাৰ মতে কাম চলিব। গতিকে আমি কোনো কাৰণতে নেজৰ ফালে আমি নহওঁ, আমি বাসুকী নাগৰ যিডাল ৰছী বনাইছিলে সেই সৰ্পডালৰ মুখৰ ফালে আমি হৈ সমুদ্ৰ মন্থন কৰিম। ঠিক আছে। যেতিয়া নাগক টানিব ধৰিলে, তেতিয়া হলাহলে বিষ ওলাই গ'ল মুখৰ পৰা, আৰু দৈত্যসকলে সেই বিষৰ
জ্বালা সহ্য কৰিব নোৱাৰি বহু বহু ডাঙৰ ডাঙৰ দৈত্যবিলাক নিধন হ'ল, মৰি গ'ল। আৰু যিসকল বাচি থাকিল সেইসকলে দূৰ দূৰলৈ পলাব ধৰিলে আৰু মন্দৰ পৰ্বত আৰু সমুদ্ৰ মন্থন কৰিবলৈ তেওঁলোকে আহিবলৈ ভয় খালে। আৰু পিছত বুজি পালে যে ভগৱানে কি খেল খেলিলে। পিছত তাৰ পৰা দৈত্যসকল দূৰলৈ গুচি গ'ল আৰু পুনৰ সমুদ্ৰৰ ওচৰলৈ যাব নোৱাৰে। এতিয়া কি কৰিব? ভগৱান বিষ্ণুৱে দেৱতাসকলক ক'লে যে তোমালোক ভোলে বাবাৰ ওচৰলৈ যোৱা। দেৱতাসকল ভোলানাথৰ ওচৰলৈ গুচি গ'ল আৰু তেখেতক এই হলাহল পান কৰিবৰ কাৰণে, এই হলাহলৰ পৰা নিস্তাৰ পাবৰ কাৰণে আৰু এই হলাহল গ্ৰহণ কৰিবৰ কাৰণে মহাদেৱক গৈ প্ৰাৰ্থনা কৰিলেগৈ। আৰু পাৰ্বতী মাৰ কথা ৰাখি মহাদেৱে আহি এই সমুদ্ৰ মন্থনত আহি বিষ গ্ৰহণ কৰিলে, কিন্তু উদৰত প্ৰৱেশ কৰিব নিদিলে, কণ্ঠতে ৰাখি থলে। সেইকাৰণে মহাদেৱৰ নাম নীলকণ্ঠ হৈ থাকে। ভগৱানৰ লগত আমি কেতিয়াও নিজক সমান কৰিব নালাগে, নকল কৰিব নালাগে। মহাদেৱে বিষ গ্ৰহণ কৰিছিল, কিন্তু আমিতো বিষ গ্ৰহণ কৰিব নোৱাৰোঁ। গতিকে শাস্ত্ৰই এইটোকে শিকায় যে ভগৱানক নকল কৰিব নালাগে, ভগৱানৰ লগত আমি সমানতা কৰিব নালাগে। ভগৱান শ্ৰীকৃষ্ণই গোবৰ্ধন পৰ্বত ধৰি ৰাখিছিল, আমিতো গোবৰ্ধন পৰ্বত ধৰি ৰাখিব নোৱাৰোঁ। গতিকে যদি আপুনি ভগৱানৰ সমান যদি কৰ্ম, ভগৱানৰ সমান যদি শক্তি আপুনি প্ৰদৰ্শন কৰিব পাৰে, ভগৱানৰ সমান যদি আপুনি লীলা কৰিব পাৰে, তেনেহ'লে আপুনি কৰিব পাৰে সমানতা। কিন্তু আমিতো নোৱাৰোঁ। গতিকে আমাৰতো ইমান শক্তি নাই। ভগৱানে যি কৰিছে সেয়া লোক কল্যাণৰ বাবে কৰিছে, আমিতো কেৱল নিজৰ বাবেহে কৰি থাকোঁ। গতিকে আমি ভগৱানৰ লগত কেতিয়াও সমানতা কৰিবলৈ নাপায়। মন্থনত মন্দৰ পৰ্বত বাগৰি পৰিব ধৰিলে। ভগৱান কৃষ্ণই কুৰ্ম অৱতাৰ ল'লে আৰু পিঠিত মন্দৰ পৰ্বত দাঙি ধৰি থাকিল। মহাদেৱে বিষ গ্ৰহণ কৰিলে, অন্তত অমৃত ৰস বাহিৰ হ'ল, লগত উচ্চস্য বা ঘোঁৰা আৰু কেইবাটাও বস্তু আবিৰ্ভাৱ হ'ল সমুদ্ৰৰ পৰা। ঐৰাৱৰ হাতী, লক্ষ্মী মা আৰু অমৃতৰ কলহ আৰু কামধেনু গাই আদি আবিৰ্ভাৱ হ'ল সমুদ্ৰৰ পৰা। লক্ষ্মী আয়ে বৰমালা লৈ ভগৱান শ্ৰীকৃষ্ণক আহি সেই সমুদ্ৰ মন্থনতে মাল্যাৰ্পণ কৰিলে আৰু তেতিয়াই ভগৱান কৃষ্ণ লক্ষ্মী নাৰায়ণ হৈ গ'ল। তাৰপিছত শ্ৰীকৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰিলে। দৈত্যসকল মোহিত হ'ল। ইমান সুন্দৰ ৰূপ আছিল যে যি অংগলৈকে চোৱা যায়, চকুলৈকে যদি চোৱা যায়, চকুতেই চকু থাকি যায়, চকুতেই চকু ৰৈ যায়। যদি ওঠৰ ফালে চোৱা যায়, ওঠতেই চকু ৰৈ যায়। যদি মুখৰ ফালে চোৱা যায়, মুখতেই চকু ৰৈ যায়। ইমান সুন্দৰী এজনী ধুনীয়া মোহিনী ভগৱান পুৰুষে নিজেই আবিৰ্ভাৱ ধাৰণ কৰিলে। আৰু সুন্দৰতা ভাল কথা, কিন্তু লগত গুণ থাকিব লাগে। যেতিয়া ব্যক্তি গুণক ত্যাগি সুন্দৰতাৰ ফালে মূৰ লয়, তেতিয়া তেওঁৰ হাতৰ পৰা অমৃত গুচি যায়। দৈত্য কামী হয় আৰু ভগৱানৰ মোহিনী ৰূপ দেখি এনেকুৱা হ'ল যে অমৃততকৈও যেন মোহিনীহে শ্ৰেষ্ঠ হৈ পৰিল। আৰু ভগৱানে দৈত্যসকলক মদিৰা পান কৰালে আৰু আনফালে দেৱতাসকলক মনে মনে অমৃত পান কৰালে। দৈত্যসকল আছিল স্বাৰ্থকামী, অধৰ্মী কেৱল, আৰু দেৱতাসকল আছিল জগতৰ উপকাৰী। সেইকাৰণে উপকাৰীসকলক ভগৱানে সদায় অমৃত পান কৰাইছে আৰু স্বাৰ্থ অধৰ্মীসকলক কেতিয়াও
সেই অমৃতৰ পৰা বঞ্চিত কৰিছে। আজি চন্দ্ৰ, সূৰ্য, বায়ু, বৰুণ, অগ্নি, পানী, জল সমস্তবিলাকে আমাক জগতত উপকাৰ কৰি আছে। তেওঁলোক জগতৰ উপকাৰী। তেওঁলোকে আমাৰ পৰা একো বিচৰা নাই মূল্য। প্ৰতি মূল্য নিবিচৰাকৈ জগতৰ উপকাৰ কৰি আছে। ৰ'দ অবিহনে জগতত জীৱ হৈ থাকিব নোৱাৰে। পানী অবিহনে জগতত জীৱ হৈ থাকিব নোৱাৰে। জল অবিহনে জগতত জীৱ থাকিব নোৱাৰে। আৰু বায়ু অবিহনে জগতত জীৱ হৈ থাকিব নোৱাৰে। এই মহান তেওঁলোকৰ সেৱা জগত কল্যাণৰ কাৰণে। গতিকে সেইকাৰণে সেই মহান কৰ্মৰ কাৰণে এই মহান কৰ্মীসকলক ভগৱান পুৰুষে সদায় অমৃত পান কৰাইছে। ভগৱান পক্ষপাত কৰিছে তেওঁলোকৰ। আৰু দৈত্যসকলৰ কথাটো আমি সকলোৱে জানো। তেওঁলোক আসুৰী শক্তি, কেৱল নিজৰ স্বাৰ্থৰ কাৰণে ভাবে। ধৰ্ম অধৰ্ম তাত যিয়েই নহওক, গতিকে ভগৱান সেই পক্ষত নাই। তেওঁলোকক চলনা কৰি কেনেকৈ বশ কৰিব পৰা যায় তাকে ভগৱানে সেইটো খেল খেলিছে। এইটো আমি জনমানসতো আমি এই বস্তুটো আমি যিখিনি ভগৱন্তই কৰ্ম কৰি দেখুৱাইছে, লীলা কৰি দেখুৱাইছে, কেৱল আমাৰ জনসমাজৰ কাৰণেই দেখুৱাই থৈ গৈছে। গতিকে আমাৰো যদি এইবিলাক গুণ আছে, তেনেহ'লে আমিও নিজে নিজে এই গুণবিলাকৰ পৰা শুধৰণি হ'লে ভগৱানে আমাক নিশ্চয় সহায় কৰিব। গতিকে সুন্দৰতা কিমান দিনৰ? প্ৰেম ব্যৱহাৰৰ পৰা হয়, প্ৰেম মানসিকতাৰ পৰা হয়, প্ৰেম বুদ্ধিৰ পৰা হয়। যেতিয়া এইকেইটা নাইকিয়া হৈ যায়, প্ৰেম শেষ হৈ যায়। আৰু মানসিকতা পচন্দ হয়, বুদ্ধি পচন্দ হয়, আৰু তেতিয়া গৈ মানুহৰ আচল প্ৰেম হয়। এইবোৰ কিয় হয়? গুণৰ পিছত দৌৰক। গুণ অমৃত। মোহিনী সুন্দৰতা হয়, সুন্দৰতাৰ পিছত লাগি থাকিলে অমৃত হেৰাই যায়। যেতিয়া দেৱতাক অমৃত পান কৰাইছিল, মনে মনে এটা দৈত্য দেৱতাৰ ৰূপ ধাৰণ কৰি অমৃত পান কৰিলে। আৰু লগে লগে ভগৱান বিষ্ণুৱে চিনি পালে আৰু সুদৰ্শন চক্ৰ লৈ সেই অসুৰক ডিঙি কাটি দিলে। আৰু যিহেতু অমৃত পান কৰিলেই, সি অমৰ হৈ থাকিলে। সেইকাৰণে সেই দৈত্যৰ পৰা দুজন অসুৰৰ জন্ম হ'ল। এজন হ'ল ৰাহু আৰু আনজন হ'ল কেতু। মানুহে ৰাহু কেতুৰ ৰোষত পৰিলে মানুহৰ অথন্তৰ হয় বুলি কয় নহয় আমাৰ জনসমাজত, গ্ৰহ নক্ষত্ৰৰ দোষত। গতিকে এই ৰাহু আৰু কেতুৰ জন্ম আপোনাৰভাৱে পালে। দৈত্যসকলে আক্ৰমণ কৰিলে, কিন্তু দেৱতাসকলে অমৃত পান কৰিছে, এতিয়া আৰু বলে নোৱাৰে। পৰীক্ষিতে শুকমণিক সুধিছে, হে প্ৰভু, দৈত্যসকল ইমানতেই বহি ক্ষান্ত থাকিল নেকি? তেতিয়া শুকমণিয়ে কৈছে, বোলে নাই, দেৱতাক বলে নোৱাৰে। দৈত্যসকলে দেৱতাক বলে নোৱাৰি। ধৰম কৱচ পিন্ধিব ধৰিলে, যজ্ঞ কৰিব ধৰিলে, ঈশ্বৰক মানিব ধৰিলে। আৰু দৈত্যসকলে যেতিয়া মানুহে নিজৰ শক্তি সামৰ্থ্য সমস্ত হেৰাই পেলায়, তেতিয়া উপায়হীন হৈ ভগৱানক মানে। এনেই আসুৰী শক্তিবিলাকে এনেই ভগৱানক নামানে, এনেই ধৰ্ম কৰ্ম নীতি আদৰ্শ নামানে। যেতিয়া সৰ্বস্ব শেষ হৈ গ'ল আৰু শক্তি নাই, এতিয়া উপায়ন্তৰ হ'ল, তেতিয়া ভাল ভাল কৰ্মবিলাক, বোলে যজ্ঞ কৰা ভাই, বোলে 4জন ভকত মাতি ভাগৱত পাঠ কৰা ভাই, বোলে অলপ গুৰু জ্ঞাতি গ্ৰহ নক্ষত্ৰৰ পূজা কৰা, বিভিন্ন যাৰ যি মত তেওঁলোকে কৰে। ঠিক তেনেকৈ বলিয়েও যজ্ঞ আদি কৰিব ধৰিলে মাংগলিক কৰ্মবিলাক। কিন্তু ভগৱানে ক'তা তেওঁলোকৰ পৰা ৰাজ্য কাঢ়ি আনি আকৌ পুনৰ সেই যজ্ঞৰ যি কৰিছিলে, সেই যজ্ঞৰ ভগৱান বিষ্ণুৱে বামন ৰূপ হৈ সেই বলিৰ যজ্ঞত প্ৰৱেশ কৰি দান স্বৰূপে 3 পদ ভূমি ভিক্ষা মাগি স্বৰ্গ মৰ্ত্য পাতাল সমস্তই বলিৰ পৰা, দৈত্যসকলৰ পৰা, শুক্ৰাচাৰ্যৰ কু অভিসন্ধিৰ পৰা ভগৱন্ত পুৰুষে কাঢ়ি লৈছিলে। গতিকে সৰ্বশাস্ত্ৰত কোনোদিনে অধৰ্মী আৰু আসুৰী শক্তিক ভগৱানে কেতিয়াও
জয় হ'ব দিয়া নাই, সদায় পৰাজয় কৰিছে বিভিন্ন ছলনাৰে। সদায় সত্য আৰু জগত কল্যাণকামী শক্তি ভগৱানে সহায় কৰি আহিছে। গতিকে আমিও সদায় জগত কল্যাণকামী আৰু জীৱৰ কল্যাণকামী চিন্তাৰে যদি আগবাঢ়ো, নিশ্চয় ভগৱান আমাৰ সহায় হ'ব। আৰু অন্যথা যদি আসুৰিক শক্তিৰে যদি আমি আগবাঢ়ো, নিশ্চয় আমাক ভগৱানে সমস্ত শক্তি চলনাৰে হয়তো নাইকিয়া কৰি দিব, আমাক পথভ্ৰষ্ট কৰি দিব, আমাক ভিক্ষাৰী কৰি দিব, আমাক আমি নিসহায় হ'ব লাগিব। গতিকে সকলোৱে এই কথা জানি ভগৱান শ্ৰীকৃষ্ণৰ চৰণত শৰণাপন্ন হৈ জয় শ্ৰীকৃষ্ণ নাম নিৰন্তৰে মনে মুখে শ্ৰৱণ কীৰ্তন কৰক। জয় শ্ৰীকৃষ্ণ, জয় গুৰু শংকৰ, আও হৰি, আও ৰাম কৃষ্ণ। এটা লাইক কমেণ্ট কৰি জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি আমাক কৃষ্ণ কথা ক'বৰ কাৰণে আপোনাৰ ভাৱে অকণমান কৃপা কৰিব বুলি আশা ৰাখিছোঁ। জয় শ্ৰীকৃষ্ণ, জয় ৰাম, জয় নাৰায়ণ, জয় কৃষ্ণ, জয় জগতগুৰু শ্ৰীমন্ত শংকৰ গুৰু কৃষ্ণ। আও হৰি, অ ৰাম, নমো নমো নাৰায়ণ, প্ৰসন্ন হৈ হৰি কৰি কমাই আপুনি জান, আপোনাৰ মহিমা আপুনি বেকত কৰি জীৱক কৰি পৰিত্ৰাণ প্ৰভু জীৱক কৰি। আও হৰি, অ ৰাম, শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু, তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম, তাহান্ত বিনাই নাই 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 আমাৰো পৰম গুৰু কৃষ্ণ। হৰি, অ ৰাম কৃষ্ণ।